ভট্টাচাৰ্যৰ সন্মতিৰ সাপেক্ষে ভূমি বিক্ৰী কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত 2 নং কুলহাটিত মাটি বিক্ৰী সন্দৰ্ভত এটা চক্ৰই অপপ্ৰচাৰ উদ্ধি পৰি লাগিছে। এনে ক্ষেত্ৰত চৰকাৰী নিয়ম তথা সন্মতি পত্ৰৰ ভিত্তিতে লোককেইজনে পংকজ জৈন নামৰ লোকগৰাকীৰ ওচৰত নিজৰ ভূমি বিক্ৰী কৰে। এনে ভূমি বিক্ৰীৰ কাম কাজত হাজো ৰাজচক্ৰৰ বিষয়া আৰু এগৰাকী লাটমণ্ডলক কেলেংকাৰী কৰা বুলি প্ৰচাৰ মাধ্যমত অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত ভূমিৰ বিক্ৰীদাৰসকলে গভীৰ ক্ষোভ প্ৰকাশ কৰি তেনে মিছা অপপ্ৰচাৰ নকৰিবলৈ সকীয়াই দিছে। ক'বলৈ একো নাই, আমাৰ নিজৰ মাটি বাবাৰ উত্তৰে দিকে হিচাপে আমি 4জন ভাই ককাই আছিলোঁ। তাৰে প্ৰথমজন আৰু দ্বিতীয়জন মাৰা গৈছে। প্ৰথমজন থাকে আমাৰ ৰঙিয়াত, ডাঙৰ ল'ৰা আছে, ডাঙৰ ল'ৰা ইব্ৰাহিম আলী, আৰু বৰ নাম হৈছে জাহিদ নাহৰ। তাৰপিছত দ্বিতীয়জন ভাই সেইটো ঘৰ এওঁ ভতিজা হয় ৰবিউল আখতাৰ। তৃতীয়জন জালুকবাৰীত আব্দুল চামাদ, আৰু মই 4 নম্বৰ ৰচিদুজ্জামান। কিমান আছিলে মাটি আপোনালোকৰ? 2 বিঘা 3 কঠা খাটলে। এইখিনি আপুনি সম্পূৰ্ণ চৰকাৰী বিধি নিয়ম নীতিমতে আপুনি বিক্ৰী কৰা হৈছে? একেবাৰে কোনো ধৰণৰ 2 নম্বৰী কথা নাই। ঠিক আছে, এটা চক্ৰ এটা ওলাইছে আপোনাৰ মানে 2 নম্বৰী কৰি পিনে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চক্ৰ কি চক্ৰ আমি উলিয়াই বুজি পোৱা নাই। কিয় তেনে আজি বিক্ৰীটো প্ৰায় 3 বছৰ 4 বছৰ 3 বছৰেই হ'ল, প্ৰায় 3 বছৰে হ'ল। এতিয়া সেইটো মানে মাটি তেওঁৰ নামত হৈ গৈছে, তেওঁ মাটি চমজাই দিছোঁ। এতিয়া আৰু কোনে এইবিলাক কি কৰি কি চক্ৰ আমি বুজি নাপাওঁ। আমি 4জন, মোৰ আব্বাৰ 4জন ভাই ককাইক আছিল। তাৰে 2জন ঢুকাইছে, সৈয়দ ইছলামুদ্দিন আহমেদ আৰু সৈয়দ ইউছুফ আলী। এখেতসকলৰ ঢুকোৱাৰ পিছত আমাৰ উত্তৰাধিকাৰী সূত্ৰে মোৰ নাম আৰু মোৰ বৰদেউতাৰ ল'ৰা ইউছুফৰ জাগাত ইউছুফৰ ল'ৰা ইব্ৰাহিম আলীৰ নাম লাগে। তাৰপিছত আমি 4-5 আৰু তেখেতৰ বৰ্মাৰ নাম লাগে। আমি 5জন টোটেল উত্তৰাধিকাৰী সূত্ৰে আমাৰ নামবিলাক আহি যায়। অহাৰ পিছত আমি সময়ত মাটিখিনি উত্তৰাধিকাৰী সূত্ৰে আমি বিক্ৰী কৰাটো হয়। কাৰ তাত বিক্ৰী কৰিছিলে আপুনি? আমি পংকজ জৈনৰ তাতে বিক্ৰী কৰিছিলোঁ। 2 নম্বৰ কুলহেটি 1022 নম্বৰ দাগ নম্বৰ 1022, 2 নম্বৰ কুলহেটি 2 বিঘা 3 কঠা খাটলেচা মাটি বিক্ৰী কৰাটো হয়। আৰু ইয়াত কোনো মাটিখিনিত ইনলিগেল মাটি নহয়, কোনো ধৰণৰ ইয়াত কোনো হেৰি নাই, মানে বাকী বেলেগ চক্ৰই ইয়াত হস্তক্ষেপ কৰিব লগা কোনো কাৰণ মই দেখা নাই। মানে এইটো উত্তৰাধিকাৰী সূত্ৰে অহা মাটি। তাতে আমি যিখিনি সম্পূৰ্ণ মাটিখিনি আমাৰ লিগেল মাটি আৰু খেৰাজি মেডি মাটি। ইয়াত কোনো বেলেগ চক্ৰই লাগিব লগা মোৰ বুদ্ধিৰে ইয়াত কোনো যুক্তি নাই। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।